Hello dear students and parents. মই তোমালোকৰ কাৰণে পুৰণা শ্বৰ্ট ট্ৰিক্স আনিছোঁ যাতে তোমালোকে উপকৃত হ'বা। মই উদাহৰণ হিচাপে লৈছোঁ, ধৰি লোৱা 11 × 25 ইকুৱেল কিমান। এইটো যদি আমি মুখতে উলিয়াব পাৰোঁ, নিশ্চয় আমাৰ মেথছৰ প্ৰতি আমাৰ ইণ্টাৰেষ্ট বাঢ়িব। গতিকে সেই মেথছৰ যিমান পাজলবিলাক আছে, বিভিন্ন ধৰণৰ শ্বৰ্ট ট্ৰিক্স লৈ আহিছোঁ যাতে তোমালোকে উপকৃত হওক, তোমালোকে লক্ষ্য কৰিবা। এতিয়া চোৱা, ইয়াত 11 আৰু 25, ইয়াক 11ক বাদ দি আমি 25ক আমি কি কৰি দিম, এনেকৈ বহলকৈ লিখি দিম। বুজিছানে? 25 লিখি দিলোঁ, তেনে মাজত গেপ থাকিলে সেই গেপটো এতিয়া কি সংখ্যা বহিব? গেপটো কি কৰি দিবা, আমি 2 আৰু 5 দেখিছা ন, সেই দুটা যোগ কৰি দিয়া। 2 আৰু 5 যোগ কৰিলে কি হ'ব? 2 5 7। গতিকে 275 হ'ল কি, 11 লগত 25 পূৰণ কৰিলে 275 পায়। ঠিক একেদৰে নেক্সট এটা উদাহৰণ চাওঁ, 11 আৰু 18, এইকেইটাক যদি 18ক আমি এনেকৈ বহলকৈ লিখি দিম, লিখি দিলা, তেতিয়াহ'লে কি দেখিছোঁ, 1 আৰু 8 তাৰ মাজত এটা গেপ এটা আছে। সেই গেপটো এতিয়া কি বহিব? এই আগৰ দৰে আমি ইউজ কৰা ফৰ্মটো যোগ কৰি দিয়া, 8 কিমান হ'ব? 9। গতিকে 11 লগত 18 পূৰণ কৰিলে 198 পায়। একেদৰে তোমালোকে এতিয়া ক'ব পাৰিবানে 11 লগত 56 পূৰণ কৰিলে কি হ'বগৈ? এতিয়া চোৱা কি হ'ব, আমি 56ক এনেকৈ কি কৰি দিলোঁ, 5 6 বহলকৈ লিখি দিলোঁ, মাজতে গেপ থাকিলে গেপটোত কি বহিব? গেপটোত বহিব আকৌ যোগ কৰি দিয়াচোন, 5 6 কিমান হ'লগৈ? 11 হ'ল। যোগ কৰিলে কি হ'ব? 11 হ'ব। সেই 11ত কি বহিব? 1 উকলি দিব, কিমান? 1 উকলিব 1। সেই যে 1টো এতিয়া এই প্ৰথমতে কি বহি আছে? 5 বহি আছে, 5ৰ লগত যোগ হৈ যাব। সেই 1টো উকলা 1টো কি হ'ব? 5 5 কিমান হ'বগৈ? 6। গতিকে আমাৰ কি হ'ব? ইয়াত 6 বহিবগৈ। 11 লগত 56 পূৰণ কৰিলে 616 বহিব। এতিয়া তোমালোকৰ কাৰণে এটা হোমৱৰ্ক দিছোঁ, যাতে তোমালোকে এইটো কৰি মোৰ কমেণ্টত এনচাৰটো দিবা। থেংক ইউ।